আজি আমি এই ভিডিঅ'টোৰ জৰিয়তে আলোচনা কৰিম এইচএছ ছেকেণ্ড ইয়াৰৰ এডুকেশ্যনৰ পঞ্চম অধ্যায় ক ভাগৰ পৰা স্মৃতি আৰু বিস্মৃতি এই পাঠৰ পৰা কেৱল মষ্ট ইম্পৰ্টেণ্ট কমন কুৱেশ্যন আৰু এনচাৰবোৰ আলোচনা কৰা হ'ব। এতিয়া যদি মেহতাক ষ্টুডিঅ' চেনেলখন ছাবস্ক্ৰাইব কৰা নাই অতি সোনকালে ছাবস্ক্ৰাইব কৰি ৰাখক আৰু বেল আইকনখন অন কৰি ৰাখক যাতে পৰৱৰ্তী ভিডিঅ'ৰ নটিফিকেশ্যনখন অতি সোনকালে আপোনাৰ ওচৰলৈ যায় পায়। প্ৰথমতে আমি আলোচনা কৰিম ব্ৰড কুৱেশ্যন এনচাৰবোৰ আৰু লাষ্টত শৰ্ট কুৱেশ্যন এনচাৰবোৰ আলোচনা কৰিম। ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণৰূপে চাই থাকক। আজিৰ প্ৰথম কুৱেশ্যনটো আছিল স্মৃতিৰ দুটা উপাদান উল্লেখ কৰা। এনচাৰ স্মৃতিৰ দুটা উপাদান হ'ল ক শিক্ষণ আৰু খ সংৰক্ষণ। তাৰপিছত নেক্সট কুৱেশ্যনটো আছিল প্ৰত্যবিজ্ঞা কাক বোলে। এনচাৰটো হ'ব প্ৰত্যবিজ্ঞা হ'ল স্মৃতিৰ এক গুৰুত্বপূৰ্ণ উপাদান। ইয়াত অতীত অভিজ্ঞতা প্ৰতিৰূপ আকাৰে নিৰ্গান মনৰ পৰা পুনৰুজ্জীৱিত কৰা হয়। এই ক্ষেত্ৰত পূৰ্ব আহৰণ কৰা অভিজ্ঞতাৰ লগত পুনৰ স্মৰণ প্ৰতিৰূপ সাদৃশ্য বিচাৰ কৰা কাৰ্যকেই প্ৰত্যবিজ্ঞা বোলা হয়। তাৰপিছত নেক্সট কুৱেশ্যনটো আছিল আমি কোনো কথা মনত ৰাখিব পৰা দুটা প্ৰক্ৰিয়াৰ নাম লিখা। এনচাৰটো হ'ব ছন্দৰ প্ৰয়োগ আৰু খটো হ'ব প্ৰতিৰূপৰ ব্যৱহাৰ। তাৰপিছত নেক্সট কুৱেশ্যনটো আছিল অৱধ মন মানে কি। এনচাৰ আমাৰ দৈনন্দিন জীৱনৰ আমাৰ কিছুমান দুখীয়া অনুভূতি আমি ইচ্ছাকৃতভাৱে জোৰ কৰি অৱচেতন মনলৈ পঠিয়াও। এই প্ৰক্ৰিয়াক অৱধ মন বুলি কোৱা হয়। এই বিস্মৃতিৰ এটা কাৰণ। তাৰপিছত নেক্সট কুৱেশ্যনটো আছিল আৱেগিক প্ৰতিৰোধ কি। এনচাৰ হ'ব শিক্ষণ আৰু স্মৃতি উভয়ৰ ওপৰতে আৱেগৰ অভাৱ পৰে। সেই কোনো সময়ৰ আৱেগজনিত কাৰণত স্মৃতি সংঘটিত হয়, অৰ্থাৎ ভয়, ঈৰ্ষা, লোভ আদি আৱেগৰ স্মৰণৰ ক্ষেত্ৰত বা শিক্ষা আহৰণত বাধাৰ স্মৃতি কৰে। ইয়াকে আৱেগজনিত প্ৰতিৰোধ বোলা হয়। তাৰপিছত নেক্সট কুৱেশ্যনটো আছিল স্মৃতিৰ পৰিসৰ মানে কি। এনচাৰ হ'ব ব্যক্তিয়ে একে সময়তে স্মৰণীয় উপাদানসমূহৰ কিমান সংখ্যক বস্তু মনত ৰাখিবলৈ সক্ষম হয় তাক নিৰ্ণয় কৰাৰ বাবে মনোবিজ্ঞানীসকলে বিভিন্ন পৰীক্ষা নিৰীক্ষা কৰে। ইয়াৰ পৰা প্ৰমাণিত হৈছে যে প্ৰত্যেকজন ব্যক্তিৰ এবাৰ চাই বা শুনি বস্তু মনত ৰখাৰ এক নিৰ্দিষ্ট ক্ষমতা আছে। ব্যক্তি বিশেষ এই নিৰ্দিষ্ট ক্ষমতাক ব্যক্তিজনৰ স্মৃতি পৰিসৰ বুলি জনা যায়। তাৰপিছত নেক্সট কুৱেশ্যনটো আছিল স্মৃতি কাক বোলে, ইয়াৰ এটা সংজ্ঞা দিয়া। এনচাৰটো হ'ব স্মৃতি হ'ল জটিল মানসিক প্ৰক্ৰিয়া। মানুহৰ অতীতৰ হুবহু পুনৰুদ্ধাৰ কৰা মানসিক ক্ৰিয়াক স্মৃতি বোলে। স্মৃতিৰ ওপৰত শিক্ষাৰ সাৰ্থকতা নিৰ্ভৰ কৰে। যিকোনো অভিজ্ঞতাসমূহ মনত সংৰক্ষণ কৰি তাক প্ৰয়োজন মনত পুনৰুদ্ধাৰ কৰাত স্মৃতিয়ে সহায় কৰে। মনোবিদ ৰায়বৰ্ণৰ মতে আমাৰ অভিজ্ঞতা সংগ্ৰহ কৰাৰ যি ক্ষমতা আছে আৰু সেই অভিজ্ঞতা লাভ কৰাৰ কিছু সময়ৰ পিছতে তাক সচেতন স্তৰলৈ আনিব পৰা যি ক্ষমতা থাকে তাক স্মৃতিৰ আখ্যা দিয়া হয়। তাৰপিছত নেক্সট কুৱেশ্যনটো আছিল স্মৃতি আৰু প্ৰতিৰূপৰ মাজৰ সম্বন্ধ কি। এনচাৰটো হ'ব স্মৃতি আৰু প্ৰতিৰূপৰ মাজৰ এক নিবিড় সম্বন্ধ আছে। যিকোনো শিক্ষণ অভিজ্ঞতাক প্ৰতিৰূপৰ যোগেদিহে মনত সংৰক্ষণ কৰাৰ ব্যৱস্থা কৰা হয় আৰু অভিজ্ঞতাসমূহৰ প্ৰয়োজনতে পুনৰুদ্ধাৰ হয়। সেই বোলে বিষয় স্মৃতি ৰখাৰ বাবে শিক্ষণ কালত প্ৰতিৰূপৰ যথাযথ ব্যৱহাৰ কৰিব লাগে। তেতিয়া পুনঃস্মৰণ কাৰ্য বেছি সহজ আৰু নিখুঁত হয়। সেয়ে আমি ইয়াকে ক'ব পাৰোঁ যে প্ৰতিৰূপ আৰু স্মৃতিৰ মাজত ওতঃপ্ৰোত সম্বন্ধ আছে। তাৰ পিছত মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যনটো আছিল স্মৃতি হৈছে স্মৃতিৰ এটা চৰ্ত ব্যাখ্যা কৰা। স্মৃতিৰ বাবে স্মৃতিৰ অতি প্ৰয়োজনীয় ব্যক্তিৰ মনত অভিজ্ঞতা সংৰক্ষণ সীমাবদ্ধতা আছে। দৈনন্দিন জীৱনত লাভ কৰা অভিজ্ঞতাসমূহৰ অপ্ৰয়োজনীয় আৰু আমোদদায়ক কিছুমান অভিজ্ঞতা স্মৃতিৰ যোগেদি চেতন মনৰ পৰা আঁতৰ কৰা হয় আৰু সেইবোৰৰ ঠাইত নতুন নতুন প্ৰয়োজনীয় কথা বা অভিজ্ঞতাসমূহ মনত সংৰক্ষণ কৰা হয়। গতিকে ইয়াকো ক'ব পাৰোঁ যে স্মৃতি বা পাহৰণি হৈছে এক আশীৰ্বাদ স্বৰূপ। সেয়ে বিস্মৃতি স্মৃতিৰ এটা গুৰুত্বপূৰ্ণ চৰ্ত। তাৰপিছত কুৱেশ্যনটো আছিল ৰাতিতকৈ দিনৰ ভাগত মানুহ বেছি পাহৰে কিয়। এনচাৰটো হ'ব মানুহ ৰাতিৰ ভাগতকৈ দিনৰ বেছি পাহৰে। মনোবিদসকলৰ মতে দিনৰ ভাগত মানুহ অধিক কৰ্মব্যস্ততাৰ মাজত থাকে। ইয়াৰ ফলত মানুহৰ দেহ মন ক্লান্ত আৰু অৱসাদযুক্ত হৈ পৰে। ক্লান্তি বা অৱসাদ হ'লে ব্যক্তিৰ পাহৰণিৰ প্ৰধান কাৰণ। সেয়ে দিনৰ ভাগত মানুহে ৰাতিতকৈ বেছি পাহৰে। ইয়াৰ পৰা ক'ব পাৰি যে শিক্ষণৰ ক্ষেত্ৰত আশানুৰূপ ফল বা স্মৃতি লাভ কৰিবলৈ জিৰণিৰ প্ৰতি লক্ষ্য ৰাখিব লাগে।
তাৰপিছত নেক্সট কুৱেশ্যনটো আছিল উত্তম স্মৃতিৰ বৈশিষ্ট্য চাৰিটা উল্লেখ কৰা এনসাৰ উত্তম স্মৃতিৰ লক্ষ্য চাৰিটা তলত উল্লেখ কৰা হ'ল ক উত্তম বা প্ৰখৰ স্মৃতিৰ লোকে বিষয়বস্তুসমূহ সদায় অতি সহজে আৰু অতি দ্ৰুতভাৱে অৰ্থাৎ কম সময়ৰ ভিতৰত আয়ত্ত কৰিব পাৰে খ ভাল স্মৃতিৰ লোকে অভিজ্ঞতাসমূহ অধিক সময়ৰ বাবে সংৰক্ষণ কৰিব পাৰে তাৰপিছতটো আছিল গ প্ৰখৰ স্মৃতি আন এটা বৈশিষ্ট্য হ'ল অতীত অভিজ্ঞতাৰ দ্ৰুত পুনঃস্মৰণ কৰা তাৰপিছতটো আছিল প্ৰখৰ স্মৃতিৰ আন এটা লক্ষ্য হ'ল অতীত অভিজ্ঞতাক প্ৰয়োজন অনুসৰি সঠিক পুনৰুদ্ধাৰ কৰিব পৰা গুণ তাৰ নেক্সট কুৱেশ্যন আছিল স্মৃতিৰ প্ৰধান চাৰিটা উপাদান কি কি এনসাৰ হ'ব স্মৃতিৰ উপাদান চাৰিটা তলত উল্লেখ কৰা হ'ল ক শিক্ষণ বা অভিজ্ঞতা ই হৈছে স্মৃতিৰ প্ৰথম আৰু গুৰুত্বপূৰ্ণ উপাদান কোনো কথা আমি স্মৰণ কৰিবলৈ হ'লে সেই কথা আমি প্ৰথমতে মনৰ মাজত তাক সংৰক্ষিত কৰি ৰাখিব লাগিব ইয়াৰ অন্যথা কোনো কথা বা অভিজ্ঞতা স্মৰণ সম্ভৱ নহয় তাৰপিছত আছিল খ সংৰক্ষণ স্মৃতিৰ বাবে শিক্ষণৰ পিছতে দ্বিতীয় উপাদানটো হ'ল সংৰক্ষণ কোনো কথা বা অভিজ্ঞতাক পুনঃস্মৰণ কৰিবলগীয়া হ'লে সেই অভিজ্ঞতাক প্ৰতিৰূপ আকাৰে আমাৰ মনত পূৰ্বে সংৰক্ষিত হৈ থাকিব লাগিব তেতিয়াহে সেই অভিজ্ঞতাক পুনঃস্মৰণ সম্ভৱপৰ হ'ব তাৰপিছত আছিল গ পুনঃস্মৰণ স্মৃতিৰ আন এটা উপাদান হ'ল পুনঃস্মৰণ স্মৃতিৰ প্ৰক্ৰিয়া সম্পন্ন কৰাৰ বাবে এক গুৰুত্বপূৰ্ণ উপাদান পুনঃস্মৰণ কাৰ্য হৈছে মনৰ এক সক্ৰিয় প্ৰচেষ্টা অচেতন মনত প্ৰতিৰূপ আকাৰে ৰৈ থকা অভিজ্ঞতাক চেতন মনত তাক পুনঃ প্ৰকাশৰ বাবে চেষ্টা চলোৱা হয় তাৰপিছত হ'ল গ প্ৰতিবিজ্ঞা ই হ'ল স্মৃতিৰ চতুৰ্থ উপাদান এই মানসিক প্ৰক্ৰিয়াক চেতন মনত পুনঃ স্মৰণ কৰা অভিজ্ঞতা অতীতৰ অভিজ্ঞতাৰ লগত সাদৃশ্য আছে নে নাই তাক চিন্তাকৰণ কৰা হয় এই সামাজিক প্ৰক্ৰিয়াক প্ৰতিবিজ্ঞা বুলি কোৱা হয় তাৰপিছত নেক্সট কুৱেশ্যনটো আছিল বিস্মৃতিৰ চাৰিটা কাৰণ উল্লেখ কৰা তলত বিস্মৃতিৰ চাৰিটা দৈহিক কাৰণ উল্লেখ কৰা হ'ল ক স্মৃতিক আঘাত আমাৰ যিকোনো অভিজ্ঞতা হাজবোৰ স্মৃতিক সংৰক্ষণ হৈ থাকে সেই স্মৃতিক আঘাত লাগিলে আমাৰ পূৰ্বৰ অভিজ্ঞতাৰ পাহৰি যোৱাৰ আশংকা থাকে খ বেমাৰ আজাৰ মানুহ বহুদিন ধৰি শাৰীৰিক বা মানসিক বেমাৰ আজাৰৰ ভুগি থাকিলে মনত ৰখা ক্ষমতা লোপ হোৱা দেখা যায় তাৰপিছত আছিল গ বুদ্ধাৱস্থা মানুহৰ বুদ্ধাৱস্থা পোৱাৰ লগে লগে সাধাৰণতে মনত ৰাখিব পৰা ক্ষমতা কমি অহা দেখা যায় তাৰপিছত আছিল গ মাদক দ্ৰব্য সেৱন নিচাযুক্ত দ্ৰব্য সেৱন কৰিলে মানুহৰ শৰীৰৰ এক বিৰূপ প্ৰভাৱ পৰে আৰু ক্ষণস্থায়ীভাৱে হ'লেও মানুহৰ স্মৃতিশক্তি লোপ পায় তাৰপিছত নেক্সট কুৱেশ্যনটো আছিল স্মৃতিৰ বিভিন্ন প্ৰকাৰসমূহ উল্লেখ কৰা এনসাৰ স্মৃতিৰ বিভিন্ন দিশৰ ওপৰত নিৰ্ভৰ কৰি মনোবিজ্ঞানীসকলে ইয়াক বিভিন্ন প্ৰকাৰে বিভক্ত কৰা দেখা যায় তলত ভাগবোৰ উল্লেখ কৰা হ'ল মনোবিদ বাৰ্গছনে স্মৃতি দুটা ভাগত ভাগ কৰিছে ক অভ্যাগত স্মৃতি খ প্ৰকৃত স্মৃতি শিক্ষণ আৰু স্মৰণৰ মাজৰ সময়ৰ ব্যৱধানৰ ওপৰত ভিত্তি কৰি স্মৃতিক দুটা ভাগত ভাগ কৰা হৈছে ক তাৎক্ষণিক স্মৃতি আৰু খ স্থায়ী স্মৃতি তাৰপিছত স্মৰণ কাৰ্যত ব্যক্তিৰ নিজস্ব মানসিক ইচ্ছাৰ প্ৰয়োগৰ ওপৰত ভিত্তি কৰি স্মৃতিক দুটা ভাগত ভাগ কৰা হৈছে ক সক্ৰিয় স্মৃতি আৰু খ নিষ্ক্ৰিয় স্মৃতি কোনো মনোবিদ সংবেদনগত দিশৰ ওপৰত ভিত্তি কৰি তলত উল্লেখিত 5 ধৰণে বিভক্ত কৰিছে ক দৰ্শনগত স্মৃতি খ শ্ৰৱণগত স্মৃতি গ স্পৰ্শগত স্মৃতি ঘ গ্ৰহণগত স্মৃতি আৰু নম্বৰ হৈছে সদগত স্মৃতি স্মৃতি কাৰ্যৰ বিচাৰ বুদ্ধিৰ প্ৰয়োগৰ ওপৰত ভিত্তি কৰি তলত ভাগ দুটা কৰা হৈছে ক যান্ত্ৰিক স্মৃতি খ বিচাৰমূলক স্মৃতি তাৰপিছত স্মৃতি অনুসংগমূলক নীতিৰ ওপৰত ভিত্তি কৰিলে ইয়াত তিনি প্ৰকাৰ অনুসংগিক নীতি সন্নিৱিষ্ট হৈ থকাৰ উমান পোৱা যায় যেনে ক
কালগত অনুষংগ একে সময়ত ঘটা ঘটনাৰ এটা কথা মনত পৰাৰ লগে লগে আনবোৰ কথাও মনত পৰে। খ হাদৃশগত অনুষংগ সদৃশ থকা এটা ঘটনাই আনটো কথা মনত পেলাই দিয়ে। তাৰপিছৰটো আছিল বৈসাদৃশ্যৰ নীতি। এটা ঘটনাই তাৰ বিপৰীত ধৰ্মী আন এটা ঘটনাৰ কথা মনত পেলাই দিয়াত সহায় কৰে। আধুনিক মনোবিদসকলে মানুহৰ মানস প্ৰক্ৰিয়া কম্পিউটাৰৰ লগত তুলনা কৰি স্মৃতি দুই ভাগত ভাগ কৰিছে। ক ক্ষণস্থায়ী স্মৃতি আৰু খ দীৰ্ঘস্থায়ী স্মৃতি। তাৰপিছত নেক্সট কুৱেশ্যনটো আছিল স্মৰণৰ সহজ উপায়সমূহ উল্লেখ কৰা। এনচাৰ স্মৰণৰ উপাদানসমূহ তলত উল্লেখ কৰা হ'ল। ক সামগ্ৰিক আৰু আংশিক পদ্ধতি, খ অবিৰাম আৰু অবিৰাম পদ্ধতি, গ সক্ৰিয় আৰু নিষ্ক্ৰিয় শিকন পদ্ধতি আৰু ঘ অনুষংগক পদ্ধতি। তাৰপিছত আছিল প্ৰতিৰূপৰ ব্যৱহাৰ, ছন্দৰ সুৰ জাংকাৰ আদিৰ ব্যৱহাৰ, ছ আবৃত্তি পদ্ধতি, জ অনুশীলন আৰু পৌনকতা, ঝ বিৰতি বা জিৰণি, তাৰপিছত আছিল আকৰ্ষণীয় পৰিৱেশ ইত্যাদি। তাৰপিছত নেক্সট কুৱেশ্যনটো আছিল বিস্মৃতিৰ বিভিন্ন কাৰণবোৰ কি কি লিখা। বিস্মৃতিৰ কাৰণবোৰ তলত উল্লেখ কৰা হ'ল। ক ছন্দ বা সুৰহীন বিষয়বস্তু, খ পৰ্যালোচনা বা চৰ্চাৰ অভাৱ, গ পশ্চাদমুখী অৱৰোধ, গ মস্তিষ্কৰ আঘাত, ঙ উত্তেজক বা মাদক দ্ৰব্য সেৱন, চ বাৰ্ধক্য আৰু ছ আছিল অৱসাদ বা ক্লান্তি। তাৰপিছত ঝ আছিল পৰৱৰ্তিত পৰিস্থিতি, জ আৱেগিত প্ৰতিৰোধ, ঞ আছিল অৱদমন, ত আছিল অনুষংগৰ অভাৱ, তাৰপিছতটো আছিল বন্ধকৰণ, তাৰপিছতটো যুক্তিহীন বিষয়, তাৰপিছতটো শিক্ষণৰ মাত্ৰা, তাৰপিছতটো আছিল আগ্ৰহ আৰু মনোযোগৰ অভাৱ ইত্যাদি। এতিয়া আমি আলোচনা কৰিম শৰ্ট কুৱেশ্যন এনচাৰবোৰ। সত্য নে অসত্য? ক স্মৃতি অনুশীলনৰ দ্বাৰা উন্নত কৰিব পাৰি, এইটো হ'ব সত্য। তাৰপিছত আছিল খ বিস্মৃতিৰ স্থায়ী বা ক্ষণস্থায়ী হ'ব পাৰে, এইটো হ'ব সত্য। তাৰপিছত আছিল ভাল স্মৃতিৰ বাবে সুস্থ স্বাস্থ্যৰ আৱশ্যক, এইটো হ'ব সত্য। তাৰপিছত আছিল ঘ স্মৃতিৰ এক যান্ত্ৰিক প্ৰক্ৰিয়া, এইটো হ'ব সত্য। তাৰপিছত আছিল মনত ৰখা কাৰ্যক বিস্মৃতিয়ে সহায় কৰে, এইটো হ'ব সত্য। তাৰপিছত আছিল চ আমি ৰাতিতকৈ দিনৰ ভাগত বেছিকৈ পাহৰো, সত্য। তাৰপিছত আছিল ছ যেতিয়া পুৰণি স্মৃতিয়ে নতুন স্মৃতি লাভ কৰাত বাধা দিয়ে তাক দমন কাৰ্য বোলে, এইটো হ'ব অসত্য। বন্ধকৰণ হৈছে বিস্মৃতিৰ এটা কাৰণ, এইটো হ'ব সত্য। তাৰপিছত আছিল জ অৰ্থহীন শব্দ মনত ৰখা সহজ, এইটো হ'ব অসত্য। তাৰপিছত আছিল স্মৃতিৰ বাবে বিস্মৃতিৰ প্ৰয়োজন, এইটো হ'ব সত্য। তাৰপিছত এতিয়া খালী ঠাই। ক পশ্চাদমুখী প্ৰতিৰোধ হৈছে ডেশ ৰ এটা কাৰণ, ডেশৰ ঠাইত হ'ব বিস্মৃতি। তাৰপিছত আছিল খ বিস্মৃতি চাপক ডেশ বুলি জনা যায়, এনগ্ৰাম। তাৰপিছত আছিল গ দৈহিক কাৰণত হোৱা বিস্মৃতিক ডেশ বোলে, ইয়াত হ'ব অৱক্ষয়। তাৰপিছত আছিল গ সময়ৰ ব্যৱধান হৈছে ডেশ ৰ কাৰণ, এই ডেশৰ ঠাইত হ'ব বিস্মৃতি। তাৰপিছত আছিল বাৰ্গছনৰ মতে এবিধ হ'ল যথাৰ্থ আৰু আনবিধ হ'ল ডেশ স্মৃতি, এই ডেশৰ ঠাইত হ'ব অভ্যাস। তাৰপিছত আছিল অতীত অভিজ্ঞতাক আৰু উপস্থিতিত বাছনি কৰি লোৱাকে ডেশ বোলে, এই ডেশৰ ঠাইত হ'ব প্ৰত্যভিজ্ঞা। তাৰপিছত আছিল সচেতন মনত পূৰ্ব অভিজ্ঞতাৰ পুনৰাবৃত্তিকৰণৰ প্ৰক্ৰিয়াকে ডেশ বোলে, এই ডেশৰ ঠাইত হ'ব স্মৃতি। তাৰপিছত আছিল উইলিয়াম মেকডগলে বিশ্বাস কৰে যে স্মৃতি ডেশ ৰ দ্বাৰা উন্নত কৰিব পাৰি, ডেশৰ ঠাইত হ'ব অনুশীলন। তাৰপিছত আছিল অতীত উদ্ভাৱনৰ উপস্থিতিতহে ডেশ সম্ভৱ হয়, এই ডেশৰ ঠাইত হ'ব
স্মৃতি